সেয়ে তাই আৰু দুখ পোৱাটো মই সহ্য নকৰোঁ। আৰু আগলৈ যাতে তাই কোনো কাৰণতে দুখ নাপায় সেই কথাটো তোমালোকে মনত ৰাখিবা। এয়াই তোমালোকৰ ওচৰত মোৰ অনুৰোধ। মোৰ ভয় লাগিছে প্ৰীতম। যদি খুৰা-খুৰীৰ কথা শুনি তুমিও মোক ভুল বুজা তেতিয়া মই কি কৰিম? মই তোমাক কেতিয়াও ভুল নুবুজো। সেইখিনি বিশ্বাস তুমি মোৰ ওপৰত ৰাখিব লাগিব। বিশ্বাস কৰ ডাঙৰ দা, মই মিছা কথা নাই কোৱা। তই মোক ভালদৰে নাজানোৱে। তোক কেনেকৈ বিশ্বাস কৰোঁ? তোৰ কথা ভালদৰে জানো নহয় মই। নহ'লে কিন্তু কি তই নকওঁ কিয়? নহ'লে কি কৰিবি তই? তুমি নাকান্দিবা খুৰা। সিহঁত দুটা তোমালোকৰ লগত থাকক বা নাথাকক, মই তোমালোকৰ লগত সদায় থাকিম। আৰতি, ভাত হ'লনে? হ'ল, আপোনাক দিওঁ। তোমালৈ বাঢ়া। মই নাখাওঁ, নোৱাৰিম খাব। ঘৰখনৰ সকলোতে হৰিকাই উপস্থিতি অনুভৱ কৰিছো। বৌ বুলি যে মোক মাতি ফুৰিছে। ক'ত বা আছে আপুনি বিচাৰি যাওকচোন। তুমি শান্ত হোৱা আৰতি, শান্ত হোৱা তুমি। আমাৰ হৰি কলৈকো নাযায় দিয়া। ঘৰৰ ল'ৰা সি ঘৰলৈ উভতি আহিব। হেৰা আমাক এৰি সি জানো থাকিব পাৰিব কোৱাচোন? আজি আৰু মোৰো ভাত খাবলৈ মন নাই দিয়া। শিৱা ক'ত আছে? খোৱা বোৱা কৰিছে বা নাই কৰা? গাঁৱৰ পৰা সি কেতিয়াবাই আহিছিল। পিছে সেই অহা দিনাৰ পৰা এতিয়ালৈকে সি সেই গাঁৱৰ অজলাটোৱে হৈ থাকিলে। সেই অজলাটোক লৈহে এতিয়া বৰ চিন্তা হৈছে, বৰ চিন্তা হৈছে। আৰতি, আৰতি, নেকান্দিবা, নেকান্দিবা তুমি। হৰিকাইৰ লগত অন্যায় হৈছে, ভীষণ অন্যায়। এই সৰল নিৰ্জু মানুহটোৰ ওপৰত মিছা অপবাদ চাপি দিয়া হৈছে। যিজন মানুহে এইখন ঘৰৰ নামত নিজৰ গোটেই জীৱনটো উচৰ্গা কৰিলে, তেওঁ এডাল সামান্য সোণৰ চেইন চুৰ কৰিব। তেওঁৰ সলনি যদি মোক এই অপবাদ হ'ব দিলেহেঁতেন। নাকান্দিবাচোন তুমি, নাকান্দিবা, শান্ত হোৱা। মই তোমাক কথা দিছো আৰতি, এই ষড়যন্ত্ৰৰ আঁৰত কোন আছে মই তাক উলিয়ামেই। আৰু হৰিক মই সন্মানেৰে ঘৰলৈ উভতাই আনিম। আহা,
চাও মোক দিয়া এই শাৰ্টটোৰে তোমাক বহুত ভাল লাগে চিৰিয়াছলি অঁ অ' থেংক ইউ আচ্ছা কোৱাচোন কি এই শাৰ্টটো মই তোমাক কেতিয়া গিফ্ট কৰিছিলোঁ পাহৰিছোঁ নেকি মই গম পাইছিলোঁৱে তুমি যে পাহৰি যাবা এনিভাৰ্চাৰী দেখিছা পাহৰা নাই আচ্ছা মই আহোঁ আৰু শুনা তোমাৰ যদি কিবা কথাত মনটো বেয়া লাগে কিবা অসুবিধা পোৱা মোলৈ ফোন কৰিবা হ'ব মনটো মাৰি নাথাকিবা আহোঁ মই প্ৰীতম কোৱা তুমি কিবা পাহৰিলা পাহৰা নাই কিন্তু তুমি মনত পেলাই দিলে মোৰ ভাল লাগে বাই হেভ এ গ্ৰেট ডে অ' থেংক ইউ বাই বাই বা দাদা গ'ল অঁ বন্দনা কি হ'ল কোৱা ডাঙৰ ঘটনা এটা হ'ল বা আমি ডাঙৰ বিপদত পৰিবলৈ গৈ আছোঁ খুৰাৰ আমাৰ ওপৰত থকা সন্দেহ মাৰ যোৱা নাই বৰং নিশ্চিত যে হৰিকাইক আমি এইখন ঘৰৰ পৰা উলিওৱাত আমিয়ে আছোঁ সেইবোৰ যে সকলো ষড়যন্ত্ৰ কালি ৰাতি খুৰা খুৰীক কথা পাতি থকা শুনিছোঁ খুৰাই যেনেকৈ নহওক এয়া ষড়যন্ত্ৰ কাৰ কোনে কৰিছে সেয়া উলিয়াবই আৰু যদি কেনেবাকৈ সেই ষড়যন্ত্ৰ ফাদিল হৈ যায় তেনেহ'লেচোন আমি ডাঙৰ বিপদত পৰিম মানুহৰ দাদাই যেন আমাক পুনৰ বিশ্বাস কৰি ল'ব গতিকে কিবা এটা কৰিব লাগিব বা তুমি টেনশ্যন নল'বা বন্দনা মই সোনকালে কিবা এটা কৰিম খুৰা এই প্ৰিয়া কি হ'ল তই অনবৰতে নিজৰ ৰুমতে সোমাই থাক যে অলপ বাহিৰলৈ ওলাই আহিবি আমাৰ লগত কথা বতৰা পাতিবি তেতিয়াহে তোৰ মনটো ভাল লাগিব আচলতে খুৰা অকলশৰে থাকিলে নিজকে বহুত বুজি পোৱা যায় আৰু এইখিনি সময়ত মই নিজকে বুজি পোৱাটো বৰ দৰকাৰ আচ্ছা খুৰা কালিৰ পৰা হৰিকাক দেখা নাই যে ক'লৈ গ'ল হৰি এইখন ঘৰৰ পৰা ওলাই গ'ল কি ওলাই গ'ল হৰিকাই আকৌ এইখন ঘৰৰ পৰা কিয় ওলাই গ'ল নাই সি নিজে ওলাই যোৱা নাই তাক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱা হৈছে কোনে আমি প্ৰিয়া তই ভিতৰলৈ যা এওঁলোকৰ লগত এনেকৈ তৰ্ক কৰি থাকি লাভ নাই তই যা ৰবা
এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱা হৈছে। কোনে? আমি উলিয়াই পঠিয়াইছোঁ। কিয়? কাৰণ তোমালোকৰ মৰমৰ হৰিকাই এজন গভাইত চোৰ আছিল। এই সকলোবোৰ মিছা প্ৰিয়া। হৰিক ষড়যন্ত্ৰ কৰি চোৰ সজোৱা হৈছে আৰু মই খুব ভালকৈ জানো বোৱাৰী, এই ষড়যন্ত্ৰৰ আঁৰত যে তোমালোক আছা। কি প্ৰমাণ আছে? কি প্ৰমাণ আছে আপোনালোকৰ ওচৰত? আৰু এনেকৈ কোনো প্ৰমাণ নোহোৱাকৈ আমাক বাৰে বাৰে দায়ী সজাই থাকিলে আমি কিন্তু সহ্য নকৰিম। প্ৰমাণ? হৰিৰ সততাই প্ৰমাণ। এয়া যে তোমালোকৰ ষড়যন্ত্ৰ। মনে মনে থাকক খুৰা। হৰিৰ সততাৰ প্ৰমাণ পোৱাৰ বাবেতো হৰিকাই এইখন ঘৰ এৰি ওলাই যাবলগীয়া হ'ল। আৰু আপোনালোকে চোৰ এজনক সৎ প্ৰমাণ কৰিবলৈ আমাক ষড়যন্ত্ৰকাৰী সজাইছে। আচল চোৰ কোন সেয়া অতি সোনকালেই ওলাই পৰিব। তোমালোকৰ উৎপাত বহুত বাঢ়িছে। বহুত সহ্য কৰিলো আমি। আৰু সহ্য কৰি নাথাকো। তোমালোকক বেছি লাই দিলে কি ঠিক, তোমালোকে হৰিৰ দৰে আমাৰ লগতো ষড়যন্ত্ৰ কৰিব পাৰা। কি ঠিক, তোমালোকে হৰিৰ দৰে আমাকো এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াব পাৰা। নিজৰ মগজটো বেছিকৈ খটুৱাৰ আগত তোমালোকে এটা কথা মনত ৰাখিবা, এইখন ঘৰত মই এতিয়াও আছো। ভালৰ লগত মই সদায় ভদ্ৰ, বহুত মৰম কৰোঁ। কিন্তু যদি বেয়াৰ সীমা চেৰাই যায় তেতিয়া কিন্তু মই সহ্য নকৰোঁ। এইখন মোৰ ঘৰ। বহুত কষ্টৰে ত্যাগৰ উপাৰ্জনেৰে কৰিছোঁ। গতিকে কোনো বেয়া চিন্তাক মই এইখন ঘৰত কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। নিজৰ মন মগজুত এই কথাখিনি ভালদৰে সোমোৱাই লোৱা। প্ৰিয়া, তই ভিতৰলৈ যা। এওঁলোকৰ লগত এনেকৈ তৰ্ক কৰি থাকি লাভ নাই। তই যা। ৰবা, এই ঘৰখন গঢ়াৰ আঁৰত মোৰ সমানেই তোমালোকৰ খুৰীৰ আৰু দুখ, কষ্ট আৰু ত্যাগ জড়িত হৈ আছে। গতিকে খুৰীয়েৰাক যিকোনো ব্যৱহাৰ কৰাৰ আগত তোমালোকে মোৰ কথাবোৰ এবাৰ মনত পেলাবা। যোৱা এতিয়া। ঘৰখনত এইবোৰ কি হৈ আছে? মই একো বুজা নাই। হৰিকাৰ দৰে মানুহ এজনক ইহঁতে কেনেকৈ ঘৰৰ পৰা উলিয়াই দিব পাৰে? তুমি কিয় একো মাত নিদিলা? সেইখিনি সময় আৰু পৰিস্থিতি এনেকুৱা আছিল যে আমি একোৱেই কৰিব নোৱাৰিলোঁ। হৰিকাই কেনেদৰে ফচুৱা হ'ল
আৰু প্ৰীতমো বন্দনা আৰু নিচিৰ ষড়যন্ত্ৰত ভুল গ'ল। কিন্তু এতিয়া দেখিছোঁ সেই বুঢ়াটোৱেহে আমাৰ চব প্লেন বৰবাদ কৰি দিব। কি বুলি ভাবিছে আমাক? এই হৰি চাকৰটোৰ কাৰণে আমাক কথা শুনাব? মোক নিশি চলিহাক কথা শুনাব? এই হৰিৰ নিচিনা চাকৰ মোৰ পাপাই 10টা পুহিব পাৰে। ইনফেক্ট এই বিনয় বৰুৱাবোৰৰ নিচিনা মানুহক মোৰ পাপাই চাকৰো ৰাখিব পাৰে। ইমান জোৰকে নকবা। ঘৰখনত এইবোৰ কি হৈ আছে মই একো বুজা নাই। হৰিকাৰ দৰে মানুহ এজনক ইহঁতে কেনেকৈ ঘৰৰ পৰা উলিয়াই দিব পাৰে? তুমি কিয় একো মাত নিদিলা? সেইখিনি সময় আৰু পৰিস্থিতি এনেকুৱা আছিল যে আমি একোৱেই কৰিব নোৱাৰিলোঁ। হৰিকাই কেনেদৰে ফচুৱা হ'ল আৰু প্ৰীতমো বন্দনা আৰু নিচিৰ ষড়যন্ত্ৰত ভুল গ'ল। আৰু নিজৰ আত্মসন্মানৰ স্বাৰ্থত হৰিকাই চিৰদিনৰ বাবে এইখন ঘৰৰ পৰা ওলাই গ'ল। বৰ বেয়া কথা হ'ল। হৰিকাৰ দৰে মানুহ এজনক এনেকৈ ঘৰৰ পৰা খেদি দিলে। ইমান বেয়া চিন্তা সিহঁতৰ। কি কৰিবা? আমি নিৰুপায়। ভয় হৈছে কেতিয়াবা হৰিকাৰ দৰে আমাকো যদি এনেদৰে দোষী সাব্যস্ত কৰে তেতিয়া কি হ'ব? চিনাকি মানুহবোৰে যেতিয়া অচিনাকি হৈ ধৰা দিয়ে তেতিয়া বৰ দুখ লাগে। প্ৰিয়া, সেই সময়ত প্ৰীতমৰ সন্মুখত হৰিকাইক নিৰ্দোষী প্ৰমাণ কৰিবলৈ আমাৰ হাততো কোনো প্ৰমাণ নাছিল। কিন্তু সেনেকৈ হৰিকাই ঘৰৰ পৰা উলিয়াই দিয়াৰ কথাটো মই সহ্য কৰিব পৰা নাই। সহ্য মোৰো হোৱা নাই। কিন্তু কি কৰিবা? কৰো বুলিলে এতিয়া আমি একো কৰিব নোৱাৰো। গতিকে সময়লৈ বাট চোৱাৰ বাহিৰে আমাৰ হাতত আৰু বেলেগ ৰাস্তা একোৱেই নাই। বহুত হ'ল আৰু এতিয়া দেখিছোঁ পানী মূৰৰ ওপৰ দিবলৈ আৰম্ভ কৰিছে। প্ৰথমে ভাবিছিলোঁ এই বিনয় বৰুৱা আৰু আৰতি বৰুৱাৰ চামচা এই চাকৰটোক এখন ঘৰৰ পৰা বাহিৰ কৰিলেই সকলো ঠিক হৈ যাব। কিন্তু এতিয়া দেখিছোঁ সেই বুঢ়াটোৱেহে আমাৰ চব প্লেন বৰবাদ কৰি দিব। কি বুলি ভাবিছে আমাক? এই হৰি চাকৰটোৰ কাৰণে আমাক কথা শুনাব? মোক নিশি চলিহাক কথা শুনাব? এই হৰিৰ নিচিনা চাকৰ মোৰ পাপাই 10টা পুহিব পাৰে। ইনফেক্ট এই বিনয় বৰুৱাবোৰৰ নিচিনা মানুহক মোৰ পাপাই চাকৰো ৰাখিব পাৰে। ইমান জোৰকে নকবা। কেনেবাকৈ ভতিজাৰ ভূতে শুনিলে আমি এইখন ঘৰ এৰি যাব লাগিব। আফটাৰ অল মাক দেউতাক যে সেইটোৱেতো মেইন প্ৰব্লেম। নহ'লে এই এলাৰ্জিবোৰক টলাৰেট কৰা মানুহ মই নহয়। এনেও ভাল বোৱাৰীৰ এক্টিং কৰি কৰি মই ভাগৰি গৈছোঁ। গতিকে এক্টিং চেক্টিং আৰু মোৰ দ্বাৰা নহ'ব দেই। প্লিজ বা ৰিলেক্স হোৱা। আগৰ দৰে ধৈৰ্য ধৰি আমি প্লেনিংবোৰ কৰি যাব লাগিব। মাত্ৰ মানস আৰু দাদাৰ আগত আমাৰ কল্ড লক্ষী বোৱাৰী ইমেজটো ব্ৰেক কৰিব নালাগিব। আৰু ঘৰখনৰ এই ঘাই খুটা বিনয় বৰুৱাক কেনেকৈ উঘালি আঁতৰাব পৰা যায় তাৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ ঘাই শিপাডাল আঁতৰি গ'লে থাল ঠেঙুলিবোৰতো নিজে নিজে নোহোৱা হ'ব নে কি কোৱা? Exactly.